গোপাল দীন বন্ধু নারায়ণ মোর প্রাণ গোপাল দীন বন্ধু নারায়ণ ও হরি দীন বন্ধু নারায়ণ মোর প্রাণ গোপাল দীন বন্ধু নারায়ণ দীন বন্ধু নারায়ণ কৃষ্ণ ও হরে হরে হরা কৃষ্ণ হইছে 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 ওলাইছো আৰু দেই এই হেৰি নহয় হেল্ল' হেল্ল' এই হেল্ল' অৱস্থা নাই দেই এইখন মানে কি হয় জানেনে এইখন চলাই থাকিলে মানে ঠিকেই থাকে এই মানে দুদিনহে আজি চলোৱা নাই এক পম্পচাৰ খোলেই নহয় এইখন এতিয়া আকৌ নিপুল দা দোকানখন খোলা আছেনেই নাই এতিয়া বৰ দিগদাৰ দেই এইখন মানে এই তই আকৌ তাত গৈ পেলাই সেই কুকুৰ পোৱালি বিচাৰি নিফুৰিবি আকৌ দেই মই কৈ দিলোঁ আকৌ দেউতা অঁ কি কি খা বুলি কৈছিল তই চিপছ নহ'ব চিপছ একদম পেটৰ কাৰণে একদম বেয়া বস্তু চকলেট তাকে কিনি দিবা অঁ চকলেট তাকে দি দিম তোক মই দেই তই আকৌ তাত গৈ পেলাই সেই কুকুৰ পোৱালিবিলাকৰ লগত খেলি মেলি দেই হা নৰেন নৰেন ঐ মই দুদিনৰ কাৰণে আহিছোঁ দেই দুদিন লাগিব মই বাই ঘৰৰ পৰা আহোঁগৈ এই সকামত মানে বহুত বস্তু থাকিলে নহয় গাজি মগু চাজি মগু গোটেইখন ধেই থাকিলে মুঠতে আৰু কেইটামান দি থৈ আহোঁ একদম বিহুত গৈ পাই যামহি শুনিছা নাই ঐ এইফালে চকু দিবি দেই আমাৰ ল'ৰা ছোৱালীকেইটালে এইকেইটালে ইহঁতকেইটালে চকু দিবি আৰু এই আমাৰ এই বেয়ানটো চাবি দেই চাবি হা হ'ব মই দিম নহয় ব'ল ব'ল এতিয়াহে ৰক্ষা দেই কৃষ্ণ কৃষ্ণ পিছে এই কাহিলি পোৱাতে এই বৰ পানী টুপি চোৱা কিন্তু কম লেঠা নহয় দেই এই উপায়ো নাই নহয় ঐ কালিৰ পৰা মোৰ এই হাতখন শুকুৱাই নাই শুকাবনো কেনেকৈ ঐ এনেই জানো কয় বোলে লোভেই পাপ পাপেই মৃত্যু কালি তাতে আমাৰ সেই অজয়হঁতৰ ঘৰত বিয়া পাতিছিলে নহয় ঐ বিয়া মানে আকৌ তুলনি বিয়াত তোমাৰ সেই লুচি পুৰি বনাইছিলে ঐ মুখৰ লোভটো সামৰিব নোৱাৰি ঐ কমচে কম 25-28খনমান লুচি বাই দিলোঁ নহয় ঐ সেই সোপা বোৱাৰ উপৰিও আমাৰ সেই জয়ন্তহঁতৰ ঘৰ ৰাতিৰ নামত ঐ গাজি মগু সোপা আছিলে সেই সোপা তোমাৰ তাৰ ওপৰতে বাই দিলোঁ সেই সোপা বাই দিয়াৰ পাছত ঐ মোৰ মানে তলপেটটো খামুচ মাৰি ধৰে নহয় ঐ কুৰুক্ষেত্ৰৰ গোটেই যুদ্ধখন মোৰ এই পেটৰ ভিতৰতে লাগে এইফালে তোমাৰ সেই অৰ্জুনে
থংকে কাৰপাত মাৰি দিয়ে সেইফালে তোমাৰ সেই কৰ্দৈ কাৰপাত মাৰি দিয়ে নহয় ঐ 2 পাত কাৰাহী যেতিয়া মোৰ পেটৰ ভিতৰত খিচিংকে মাৰে ঐ তেতিয়া মোৰ এইফালে একেবাৰে খিচিংকে গুচি যায় নহয় ঐ যায় মানে একেবাৰে কলকে বৈ যায় ঐ একেবাৰে শুকান গছপাত ফৰকে উৰি যায় নহয় সেয়া মই কোৱা নাছিলোঁ জানো ঐ আকৌ ভৰিয়া নহয় ঐ খামুচ কি কৰোঁ এতিয়া ঐ গ'লে ঐ কি কৰা যায় ঐ এইডোখৰতে কাম ফেৰা কৰি দিওঁ বাপেকে এতিয়াহে ৰক্ষা দেই এতিয়াহে ৰক্ষা অকণমান শান্তি পাইছোঁ এইটো আকৌ এইটো কি বস্তু দেখোন মাটি ফুটি কিবা এটা ওলাই আহিছে এই ভাগে বস্তু যেন পাইছো দে কৃষ্ণ কৃষ্ণ কোন কাঠত বেগতে পেলা তুমি বেগতে পেলা এফালা বেগতে কৃষ্ণ 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 হে প্ৰভু অপৰাধ পৰিশোধ কৰিবা প্ৰভু অপৰাধ পৰিশোধ কৰিবা নেজানি নুশুনি মই এইডোখৰতে কাম ফেৰা কৰি দিলোঁ প্ৰভু অপৰাধ মাৰ্জনা কৰিবা প্ৰভু অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে কৃষ্ণ কৃষ্ণ অপৰাধ মাৰ্জনা কৰিবা প্ৰভু অপৰাধ মাৰ্জনা কৰিবা কি হল এই অসময়ত যে ইমান চিঞৰ বাখৰ কৰিছ কি হল এই মৰ ঠাণ্ডাখনত ঐ কেলৈনো এটা পাৰিছিলি এইটো দেখোন একেবাৰে দীঘল দি কাকুৰটি ঢোকাত ধৰিলে ঐ দেখিছ নাই কোনোবা মৰিল নেকি এইটো দেখোন একো মাত বোলেই নকয় বোলো কি হ'ল ঐ মাউৰত মৰা বন্ধ পাক পৰিল নেকি তোৰ গাত একোকে নোকোৱা হলি যে ৰাম 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 কৃষ্ণ কৃষ্ণ ঐ আচল কথাটো এই পুৱাই যে ইমান মোৰ চিঞৰখন টানিছ মই আকৌ কাৰোবাক সেই বাঘ হে ঘূমে টানি নিলে বুলি ভাবিছো তাকেইতো আকৌ এই পৰহি দিনা জানো এই হিতেশ্বৰৰ ঘৰৰ ডাঙৰি পোৱালিটো বাঘে নিয়া নাই এই থাপত পালে দেওমণি চকু যে এৰি নিদিয়ে তাৰ কি মানে আছে বুকত থকা প্ৰাণীৰ কিন্তু বিশ্বাস নাই দেই মই কৈছিলো ঠিক কৈছ একেবাৰে ঠিক কথা কৈছ আকৌ মই নহয় এতিয়া আচল কথাটো কবিনে ভালকে চাচোন মাটি ফুটি কিবা এই দেৱ বস্তু এভাগ ওলাই অহা নাই নে চাচোন চা বস্তু এইফালে
এই অকলে নেযাবি ঐ মই গৈছো লাহে লাহে যাবি দেই লাহে লাহে যাবি অ' কোৱাইদেউ ঐ ঐ মই যিটো বস্তু দেখিছো তই তাকে দেখিছনে বাৰু তাকেহে পাই ঐ এইভাগ শিৱলিংগ যেনে লাগিছে বুজিছ ওম নমঃ শিৱায় ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ অ' হৰ হৰ ভোলানাথ হৰ হৰ মহাদেৱ ঐ হৰ হৰ মহাদেৱ ঐ এই গাঁওখনৰ মংগলৰ কাৰণে অ' প্ৰভু ঈশ্বৰ ইয়াত দেখা দিছে হে মহাদেৱ তোমাৰ কি অপূৰ্ব লীলা আহি আহি আমাৰ এই সেউজপুৰতেই দেখা দিলা প্ৰভু হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ মহাদেৱ ঐ ইয়াকে কয় বুজিছ নাই ভাই ভাই এই ভাগ্য নহয় মহাভাগ্য বুজিছ মহাভাগ্য অ' ঐ ক তহঁতি এটা কাম কৰ বুজিছ নাই এই তহঁতি দুটা ইয়াতে অকণমান ৰ এই মই সাউতকৈ গৈ পেলাই এই গাঁৱত খবৰটো দি থৈ আহোঁগৈ বুজিছ নাই হা যা যা এই চাচোন প্ৰভু ঈশ্বৰ ইয়াত দেখা দিছে যেতিয়া পূজা পাতল ভাগটো কৰিব লাগিব হয় নহয় ঐ নহ'লে ৰৌ ৰৌ নৰকত মৰিব লাগিব লাগিব তোন আকৌ ৰৌ 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 নৰকত মৰিব লাগিব 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 ঐ চা তহঁতি থাকক কলৈকো গুচি যাবি দেই নেযাওঁ। মই সাউতকৈ যাম মই সাউতকৈ আহিম দেই যা, অঁ যা, যা। তই ইয়াতে ৰ ঐ এই কি হ'ল ঐ যাওঁতে অ। এই বাটত নাম ঘোঁৰাইটিকো খবৰটো দি যাবি অঁ এই অঁ দিছে অঁ ঐ আৰু এটা এই একেবাৰে নকৰনো কেলে ঘাট ঘাট শিৱলিংগ ওলাইছে যেতিয়া অ। বেল পাত আৰু ফুল দুপাহ মানুহ লৈ অঁ হ'ব দে ঐ বাতি চাকি আৰু খলা কানি মিঠাতেল আনিবলৈ নাপাহৰিবি দেই লৈ আহিম দে লৈ আহিম জেগাটুকুৰা চাফা কৰি দিওঁ ঐ মহাদেৱ ওলাইছে যেতিয়া আৰু অ যোগেন যোগেন ঐ কোৱাইদেউ ঐ জেগাডোখৰ চফা কৰিব লাগিব মানুহবোৰ আহিলক নেকি কোৱাইদেউ হে জধা মূৰ্খ জেগাডোখৰ চফা কৰি আমি আগভাগ ল'ব লাগিব মই বুজা নাই কোৱাইদেউ বুজা নাই নাই বুজা আকৌ শুন ক জেগাডোখৰ চফা কৰি অ। আমি আগভাগ ল'ব লাগিব তেতিয়াহে আমাৰ গুৰুত্ব বাঢ়িব আৰু ইয়াত আমাৰ উজ্জ্বল ভৱিষ্যত দেখা পাইছো বুজিছ মই এতিয়াও বুজা নাই অ' কোৱাইদেউ এইডালত দাঢ়ি চুলি পকি বুঢ়া হ'ল এতিয়াও একো নজনা সেই মাকৰ পেটৰ পৰা ওলোৱাটোৱে হৈ আছে তোক মই কি আকৌ সবাহ শিকাব লাগিব নেকি বুজাই ক'লে ভাল হয় আকৌ বুজাই কবি আকৌ শুন তেনেহলে কৈ যা অ আমি এই জেগাডোখৰ চফা কৰি অ। আগভাগ ল'ব লাগিব তেতিয়াহে আমাৰ গুৰুত্ব বাঢ়িব আৰু শুন এই ভগৱানৰ আৱিৰ্ভাৱ ক'ত হৈছে এই কঠীয়া আনি তলিত আকৌ খবৰটো যেতিয়া এই চাৰিওফালে বিয়পি পৰিব তেতিয়া কি হ'ব ভগৱানক চাবলৈ মানুহ আহিব লগতে ভগৱানক জানো পূজা পাতল নকৰিব কৰিবতো তেতিয়াহে ভকতৰ মনোকামনা পূৰ্ণ হয় আকৌ আমি সেই তাৰে ফাইদা উঠাব লাগিব বুজিছ ফাইদা নুবুজিলো নহয় তোৰ ওপৰ মহলাটো খালী আছে নেকি হা কেনেকে জানো ৰাম জধা মূৰ্খ এইডালক লগত লৈ কি জীৱন গঢ়া সপোন দেখিবা মোক এতিয়া এইবিলাক ভগৱানক পূজা কৰিবলৈ চাকি ধূপ ধূনা নালাগিব জানো লাগিবতো মই এতিয়াহে বুজিলো ময়ো বুজিলো তইও বুজাই আছ মানে তই বিজনেছ কৰাৰ
ঠিক ধৰিছ এইটো কথা আমি দুয়োটাই অ মানে এই মেইন পইণ্টতে অ দুখন দোকান দিম এই ওপৰলে আহ। দুখন দোকান দিম দোকান দিম দিম এখন তোৰ অ মোৰটো আৰু এখন মোৰ আৰু দুটাৰ ভিতৰত দুখন দোকানৰ ভিতৰত তোৰ আৰু মোৰ নহয় কাৰ হ'ব ঐ বুজা নাই তাৰ পাছত আৰু আমাক পাই মই কিন্তু পকৰি আৰু ঘুগুনি দোকান দিম মাইনা দোকানৰ মুখতো দিম ঐ হ'ব দুখন দোকান থাকিব মোৰ হ'ব তৌ ভূমিকা থাকিব ৰাইজ আহিব এই অকণমান তেহেলে যা, তেহেলে, তেহেলে। এই চাওঁ 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 বস্তু এভাগ থাকোতে আছে পিছে বস্তুভাগ প্ৰথমতে কোনে দেখিছিল মানে দাই কি এই কালিৰ পৰা মানে মোৰ সেই পেটটো অকণমান উগুল থগুল ঐ উগুল থগুলনো নহ'ব কেলে আমাৰ সেই অজয়হঁতৰ ঘৰত যে বিয়া পাতিছিলে ঐ বিয়াত তোমাৰ মই সেই লুচি পুৰি 25খন নে 28খনমান খাই দিলোঁ নহয় কথাকেই কৈ থাকে ঐ সেই সোপা খোৱাৰ উপৰিও আকৌ অজয়হঁতৰ ঘৰত ৰাতি নামত গাজি মগু সোপা ভৰাই দিলোঁ ঐ সেই সোপাও খাই দিয়াৰ পাছত অ' দাইটি মোৰ তোমাৰ সেই পেটটো খামুচ মাৰি ধৰে নহয় ঐ খামুচ মাৰি ধৰে মানে ঐ পাত পালেদি একেবাৰে কল পৰে যায় দাইটি ঐ তাতে আজি এই কাহিলি পোৱাতে মানে মই মহাভাৰতৰ ডকলা মেলিব নালাগে তোক মই অথনিৰ পৰা কৈ আছো নাই আচল কথাটো ক আচল কথাটো ক বস্তু ভাগ তই দেখিছিলো বুলি কৈ দিব নোৱাৰ নেকি ঐ দেউ এই মোৰ কথাকে যে উগাই ঘূৰাই কৈ আছ এই বস্তু ভাগ ইয়াতে আছে আমি সকলোৱে দেখিছো খাটাং শিৱলিংগ খাটাং শিৱলিংগ আৰু পূজা পাতল আৰম্ভ কৰিবহে লাগে হয় পিছে বুজিছ নাই ঐ বলাই ঐ এটা কথা কিন্তু আকৌ দেই ঐ মোৰ মতে কিন্তু এইভাগ শিৱলিংগ নহয় বুজিছ নাই ঐ শুনিছনে নাই দৰে এইভাগ শিৱলিংগ নহয় ঐ কিবা এই সুৰ এডাল থকা গোটা লগা নাই নে বাৰু চাচোন বাৰু এনেকে পাক খাই আছে ঐ গণেশ বাবাহে এই চাওঁ 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 ভালকে চা দাইটি তই ভালকে চা এই চাচোন ৰখো এই দুইজনৰ ভিতৰত কোনোবা এজন হ'লেই হ'ল এই দুইজন জানো বাপেক পুতেক নহয় এই পিছে হেৰি নহয় এই আমি জানো এনেকে চাই থাকিলে এতিয়া হ'ব প্ৰভু ঈশ্বৰ ইয়াত দেখা দিছে যেতিয়া এই পূজা পাতল ভাগ কৰিব লাগিব পূজা পাতল কৰিবহে লাগে আৰু পূজা পাতল কৰিবহে লাগে আৰু হেৰি নহয় নৰেন তই খাওঁতকে ঘৰৰ পৰা মাটি চাকি শলা কানি মিঠাতেল লৈ আহিবি অথনি চিঞৰি চিঞৰি কোনে পাহৰিলি পাহৰিলো যা কি হ'ল আকৌ এই ভাগ শিৱলিংগ নহয় বুজিছ এই ভাগ খৰমহে এই ভাগ গুৰুজনাৰ খৰম দেশত যিবোৰহে অপকৰ্ম হবলৈ ধৰিছে এই তেৰাই সহ্য কৰিব নোৱাৰি এই খৰম এপাদকে মুদ্ৰলৈ পঠিয়াই দিছে কৃষ্ণ 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 জয় গুৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ ইয়াত কিন্তু সৰুকে হ'লেও নামঘৰ এভাগ পাতিব লাগিব তই কলেই হ'বনে এই ভাগ শিৱলিংগহে ঐ তহঁতি চাচোন ভালকে চা এই ভাগ খৰম হ'বই নোৱাৰে তই চাগেচোন যা ভালকে চা জানো পাই দেই জানো নহয় বলাই এইফালৰ পৰা চালে তোৰ শিৱলিংগৰ দৰে লাগে আকৌ যদি দাঁতি চাওঁ হেট মেলি নাথাকিবিচোন এইফালৰ পৰা যদি মই চাওঁ তোৰ সেই গণেশ বাবাৰ দৰে লাগে বুজিছ নাই মই যদি একদম আমাৰ নামঘৰে দাঁতি পুনৰ পৰা যদি লক্ষ্য কৰোঁ
অ তেতিয়া কিন্তু ডাইৰেক্ট খৰমক গোটে লাগে অ হে তই হে আচল কথাটো কৈছ আগতে কিন্তু এইখিনিতে মই আৰু এটা কথা মনলৈ আহিছে দেই কি মানে হেৰি নহয় মন কৰিবি দেই যদি এই ভাগ গুৰুজনাৰ খৰমে হয় তেন্তে গুৰুজনাই সেই 2 পাত খৰম নপঠিয়াই এই মৈতলে এপাত কিয় পঠালে ঐ এপাত পাহৰিলে চাগে টেংলাটি নকৰিবি সেইবোৰ দেৱ দেৱতাৰ কথা তই মই মাতৃ মানুহে কেনেকৈ জানিম এই দাদা চা এই ভাগ কিন্তু শিৱলিংগ হয় শিৱলিংগ শিৱলিংগ হয় মানে 100% খেতাং হেতাং আৰু এই বস্তু ভাগ কিন্তু প্ৰথমতে মইহে দেখিছোঁ নয়নে দেখিছিলে সেইকাৰণে মই কৈছো ইয়াত এই নামঘৰ চামঘৰ সেইবোৰ প্ৰতিষ্ঠা নহয় ইয়াত মুঠতে শিৱ মন্দিৰ এভাগ প্ৰতিষ্ঠা হ'বই লাগিব আৰু হ'বই লাগিব আমি দোকানো দিব লাগিব আৰু তহঁতি ভালকে কথাটো শুনি ল এই বস্তু ভাগ ইয়াতো প্ৰথমতে মই দেখিছিলো তই দেখিছ হয়নে নহয় তই দেখিছ গতিকে এই বস্তু ভাগৰ কিন্তু চোৱা চিতাৰ দায়িত্ব মইহে ল'ম মোৰ কিন্তু একেবাৰে খেতাং কথা আমি দোকান দিম নিজৰ স্বৰূপটো দঙাই দিলিয়েই নহয় ৰৌ নৰকত পৰিবি বুজিছ ৰৌ নৰকত পৰিবি এই ভাগ হৈছে গুৰুজনাৰ খৰম গতিকে ইয়ালৈ ভকত মাতি নাম প্ৰসংগ কৰিব লাগিব আৰু লগতে ভাওনাৰ ভাগো পাতিব লাগিব গাঁৱৰ নামঘৰত এই তহঁতৰ সমাজৰ নামঘৰী আছে মই ইখন সমাজৰ হোৱাৰ বাবে মোকতো তহঁতি কেতিয়াবাই বাদ দিলি গতিকে ইয়াত এভাগ নামঘৰ প্ৰতিষ্ঠা কৰি সেই ভাগৰ দায়িত্ব মই ল'ম এওঁ মতলব বেলেগ কেতিয়াবা তই ক'লেই নহ'ব নহয় মই এই কেতিয়াবা- ভাগটো গুৰুজনাৰ খৰম পাদুকা একো নহয় এই ভাগ সাক্ষাৎ শিৱলিংগ শিৱলিংগ। ইয়াত শিৱ মন্দিৰ হ'ব হ'ব আৰু আমি ধূপ চাকিৰ দোকান দিমেই মই ঘুগুনি দিম মোৰ বোধেৰে কিন্তু এটা কথা দেই নয়ন কাইদি ঐ ইয়াত কিন্তু গণেশ মন্দিৰ এভাগহে হ'ব লাগে ঐ দেখা নাই নে ঐ কিদৰে তকৈ সুৰডাল ওলাই আছে ছাৰ ৰঘু কি হলো ঐ শিৱ আৰু গণেশ বাবা অ ঐ বাপেক পুতেক নহয় জানো সেইটো হয় এই বাপেকৰ পূজা কৰিলে পুতেকে বেয়া নাপায় দে সেই কথাটো কওঁতে তোৰ ইমান সময় লাগে নে এই দেৰি কিমান টেনচন হৈ আছে মইতো আগতেই কৈছো বুজিছ ঐ হয় মানে 10 টকাত হয় বুজিছ এই ভাগ শিৱলিংগ ইয়াত মানে শিৱ মন্দিৰ পাতিব লাগে এটা কথা কিন্তু দেই মই এইখিনিতে এটা কথা কওঁ নামঘৰেই হওক বা মন্দিৰেই হওক তাত কিন্তু মোৰ অলপো আপত্তি নাই দেই আমাৰো নাই খালি দোকানখন লাগে আৰু। আপত্তি নকৰিবি কিন্তু নামঘৰে দাইদি তই কথাটো কোৱা কাৰণেহে মই উল্লেখ কৰিছো দেই দাইদি তই মোক বেয়া নাপাবি এই আমাৰ এই সেউজপুৰ জেগাডোখৰত হয়নে নহয় এই ধুনীয়াকৈ এই মূৰ্তি ভাগ তহঁতকৈ ওলাই পৰিলে ওলাই পৰিলে না ঐ শিৱলিংগ এতিয়া এই জেগাডোখৰ আমি পবিত্ৰ কৰিবৰ বাবে আমি ইয়াত এভাগি ভাওনা পাতিব লাগিব ভাওনা ভাওনা পাতিব মই কিন্তু সেইটোহে ভাবিছো ভাওনাখন পাতিবলৈ খা খৰচটো বহুত লাগিব নহয় হ'ব খা খৰচ হ'ব তহঁতি সেইবিলাকৰ কাৰণে অকণমান তহঁতিতো জানো মই দীৰ্ঘদিন ধৰি এই ভাওনা জগতৰ লগত জড়িত আছো জানো নে নাজানো জানো আৰু শুন মোৰ লগত অসমৰ নামী দামী ভাল ভাৱৰীয়া মোৰ লগত চিনাকি আছে এটা ফোন কলত আহি এই দিনটোৰ ভিতৰত ইয়াত ভাওনা পাতি থৈ যাব মুঠতে তহঁতি মোক সহায় কৰ মই আছো ঐ ভাওনা পাতিব লাগিব টকা পইচা ল'ব ভাওৰীয়া ল'ব কিন্তু সেইবোৰৰ কাৰণে চিন্তা নকৰিবি আমি এটা কাম কৰিম নহয় নয়ন কাইটি
আৰু নামঘৰত এটি মন কৰিবি দেই আমাৰ এই মন্দিৰ আৰু তোৰ এই নামঘৰৰ বাবদ ভাগ ভাগকৈ আমি হেৰি কৰিম নহয় ৰচিদ বহি চপা কৰিম গম পালি নাই নামঘৰ আৰু মন্দিৰৰ বাবদ যেতিয়া আমি ভাগ ভাগকৈ মানে পৃথককৈ ৰচিদ বহি চপা কৰিম আমাৰতো কালেকশ্যনটো পূৰা হ'বই নহয় তোকো দিলোঁ 4খন ইয়ে আমাৰ নামঘৰে দায়িত্ব দিলোঁ এই বলায়ো নিব 10খন বুজিছ নাই আমাৰ পইচা বহুত আহিব মুঠতে আমি এখন নামী দামী ভাল এক্টৰ আনি মানে অভিনেতা বুজিছ নাই অভিনেতা আনি এই সেউজপুৰ জেগাডোখৰত এখন একদম তামাম ভাওনা পাতি দেখাব লাগিব ঐ বচন এখন মোক দিবি আৰু এই গাবি গাবি আৰু এনেকুৱা ভাওনা পাতিব লাগিব সেউজপুৰ গাঁৱত গোটেই অঞ্চল হিলাই ইয়াৰ চেহেৰাই কয় নহয় কচোন ভাওনা পাতৰ মোৰ আপত্তি নাই কিন্তু এটা কথা কচোন ইয়াত কিন্তু মন্দিৰ হ'ব নোৱাৰে মই কৈ থলো গুৰুজনাৰ চৰম আৱিৰ্ভাৱ হৈছে যেতিয়া ইয়াত নামঘৰ এভাগে হ'ব লাগিব কি কথা ক'বলৈ আহিছা দাইটি কি কথা ক'বলৈ আহিছা কি কথা ক'বলৈ আহিছা মই চাম তুমি ইয়াত কেনেকৈ নামঘৰ প্ৰতিষ্ঠা কৰা মুঠৰ ওপৰত ইয়াত তুমি নামঘৰ প্ৰতিষ্ঠা কৰিব নোৱাৰিবা ইয়াত কিন্তু মই কৈ দিছোঁ তুমি শিৱ মন্দিৰ এভাগে প্ৰতিষ্ঠা কৰিব লাগিব মই জীয়াই থকালৈকে ইয়াত কেনেকৈ মন্দিৰ প্ৰতিষ্ঠা হয় মই উঠাই লওঁ ইয়াত নামঘৰ সেইবোৰ কথা ইয়াত নচলিব মুঠৰ ওপৰত ইয়াত মন্দিৰ হ'ব লাগিব মন্দিৰহে হ'ব ইয়াত নামঘৰ হ'ব মন্দিৰ হ'ব নামঘৰ মন্দিৰ বনাব লাগিব মই নীলৰোহন দত্তই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আমি আহি বৰ্তমান এই ঘটনাস্থলীত উপস্থিত হৈছোহি এই মুহূৰ্তত এটি ভয়ংকৰ ঘটনাই সমগ্ৰ গাঁওবাসীৰ লগতে অঞ্চলবাসীক জোকাৰি গৈছে প্ৰাপ্ত খবৰ অনুসৰি ইয়াত এটা বোমা উদ্ধাৰ হোৱাৰ কথা আমি জানিব পাৰিছোঁ হয় ৰাইজ আপোনালোকে ঠিকেই শুনিছে ইয়াত এটা বোমা উদ্ধাৰ হৈছে বোমা গাঁওবাসীৰ মাজত বৰ্তমান তীব্ৰ আতংকৰ সৃষ্টি হৈছে আৰু যিহেতুকে এই ভাবুকিচুৰি ভয় দেখা দিছে আৰু যিহেতুকে সন্মুখত ইলেকশ্যন আহি পৰিছে এই ইলেকশ্যনৰ বাবে হয়তো এয়া বিৰোধী পক্ষৰ কামো হ'ব পাৰে কোনো দুষ্ট চক্ৰই হয়তো কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিবৰ বাবেও ইয়াত বোমাটো সংস্থাপন কৰিব পাৰে এই মুহূৰ্তলৈকে প্ৰশাসনে ইয়াত কোনো আহি উপস্থিত হোৱাহি নাই কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে এই আউহতীয়া গাঁওখনৰ কঠীয়াতলিত বোমাটো কোনে সংস্থাপন কৰিলে এই কথা আপোনালোকৰ বাবে এক গভীৰ প্ৰশ্নবোধক স্থিৰ হৈ পৰিছে আমি আপোনালোকক প্ৰতি পলে পলে মুহূৰ্তে আমাৰ সত্য আৰু নিভাঁজ বাতৰি দি গৈ আছোঁ আপোনালোকে চাই থাকক আমাৰ চেনেল পাপু তুমি তোমাৰটো বোমাটো জুম কৰি দেখুৱা জুম কৰা কি ক'ত ক'ত বোমা ইয়াত বোমা ওলোৱা নাই নেকি ইয়াত বোমা ওলোৱা নাই নহয় শিৱলিংগহে ওলাইছে বোমা নহয় বোমা নহয় পাগল কৈ দিলে দেই ঐ নীলাম্বৰ Big breaking news, right? Big breaking news! A big breaking news! ইয়াত প্ৰকৃতপক্ষে কোনো বোমা ওলোৱা নাই আমি আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰকৃত সত্যটো হ'ল ইয়াত ভগৱানৰ আৱিৰ্ভাৱ হৈছে ৰাইজ আপোনালোকে ঠিকেই শুনিবলৈ পাইছে যে এই কঠীয়াতলিত ভগৱানৰ আৱিৰ্ভাৱ হৈছে কাৰোবাৰ মতে এয়া হৈছে কৰম আৰু আন কাৰোবাৰ মতে এয়া হৈছে শিৱলিংগ আপোনালোকে চাই থাকক আমাৰ চেনেল আমি আপোনালোকক প্ৰতি পলে পলে মুহূৰ্তে সত্য আৰু নিভাঁজ সংবাদ দি গৈ আছোঁ
চোৱা নাথাকে নহয় আগৰ ফুটেজটো কি কৰো কি কৰো মানে ডিলিট নকৰিবি পাছত কামত আহিব বুজিছানে থৈ দে এই পাপু বম না ভগৱান এই টাইটেলটো কেনেকুৱা হ'ব বঢ়িয়া হ'ব বুজিছ একদম বমৰ নিচিনা ফাটা ফাটি হৈ যাব বাপেকে বুজিছ এই টাইটেলটো লগাই নিউজটো চলাই দিব লাগিব তই সাজু হা বুজিছ ঐ নীলাম্বৰ আচল কথাটো শুনছো এক্সকিউজ মি ডাইটি তোক মই কিমানবাৰ ক'ব লাগে যে মোৰ নাম নীলাম্বৰ নহয় মোৰ নাম নীল লোহন দত্ত বুজিলি হয় তোৰ নাম চোন নীলাম্বৰ বুলি গোটেই গাঁওখনে জানে হয় নহয় সেই নামটো জানো তোৰ সেই মা দেউতাই দিয়া নাই মা দেউতাই দিয়া নামটোৱে মাতিলে তই ইমান বেয়া পাৱনে সেইটো নাম আগতে আছিল যেতিয়াৰ পৰা মই সাংবাদিকতাত জইন কৰিলো তেতিয়াই মই নামটো চেঞ্জ কৰিলো বুজিছ আৰু এতিয়া মোৰ নাম কি জান নীল লোহন দত্ত আৰু মই এতিয়া সেইটো নামেৰে পপুলাৰ আকৌ ঐ বাৰু হ'ব এইটোৱেই নীল বৰণ দত্ত নীল বৰণ দত্ত নহয় নীল লোহন দত্ত এই পিছে এতিয়া তহঁতি কি কৰিম বুলি ভাবিছ কি কৰিম মানে নিউজ কৰি গোটেই অসম হিলাই দিম বাপেকে তহঁতি গম পাইছ নাই বৰ্তমান আমাৰ পৰ্টেল চেনেলটোৱে হৈছে অসমৰ আটাইতকৈ দ্ৰুতগামী নিউজ চেনেল হিলাই দিম মানে বৰ্তমান ইমান পৰে এটা সৰু সুৰা ভূমিকম্প হৈয়ে যাব লাগিছিল সেই আজাৰতল গাঁৱৰ বোৱাৰী পলুৱাই নিয়া কেছটোত লাগি থাকোঁতেহে ইমান দেৰি হ'ল বোৱাৰী পলাই গ'ল কামাইকী কালে পলাই গ'ল ঐ ল'ৰা ছোৱালীও এৰি থৈ গৈছিল গৈছে নেকি জানিবলৈ মন যায় দেখিন আমাৰো মন বোলা বস্তু এটা আছে নহয় গৰম নিউজ বুজিছ গৰম নিউজ তহঁতক মই লিংকটো দি দিম তহঁতি চাবি আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবি হ'ব দে তোৰ লাইক শ্বেয়াৰ কমেণ্ট যি কৰিব লাগে সকলো কৰিম পিছে এটা কথা নহয় কথা মানে এতিয়া ভালকে মনত পৰিলে নহয় তই লং পেণ্টৰ ঠাইত তই ই ভাগি কি পিন্ধি আহিলি কেছটো হ'ল মানে এনেকুৱা কৈছিলে বোৱাৰী পলোৱা কেছটো আজাৰতল গাঁৱৰ বোৱাৰী এজনী বকুল দলৰ এটাই পলুৱাই লৈ গৈ আছিল আমি বোলো সেই ঘটনাস্থলীতে মানে স্পটতে ইণ্টাৰভিউটো লওঁ লৈ গোবৰটি এটা লং পেণ্ট পিন্ধিব লাগে আহি একদম চিধা দেখিছ কি ব্যস্ত জীৱন সাংবাদিকতাত সোমোৱাৰ পৰা খাৱন শোৱন চব পাহৰিলো বুজিছ পাহৰিলো এইবোৰ বাদ দে বুজিছা নাই এইবিলাকে নকয় এতিয়া আমাৰ কামটো কৰিব লাগে কামটো মানে নিউজটো কৰিব লাগে বাবু তই সাজু কৰ হয় ৰাইজ এই আহি আমি উপস্থিত হৈছো বকুলতল গাঁৱত যিখন গাঁৱত সংঘটিত হৈছে এটা অলৌকিক অবিশ্বাস্য ঘটনা যিটো ঘটনাই জোকাৰি গৈছে সমগ্ৰ গাঁওখনত আপোনালোকে চাই থাকিব ৰৈ গলি কিয় পাছৰ যোৱাও এইটো এক্সট্ৰিমলি চৰি তই আৰম্ভ কৰ মই কেমেৰামেন মানুহ কেমেৰা কোনোবাটোৱে ভাল হ'ব আৰু বুজিছ ঐ নীলাম্বৰ সেই কি বোলে নে নীল
হেৰি কৰিবি এই প্ৰথমতে কথাবোৰ মোকে সুধিবি বুজিছ নাই মই চব জুকিয়াই থৈছো নহয় তই মাত্ৰ মাৰিডাল মোৰ ফালে আগবঢ়াই দিবি মই চব হলহলীয়াকে কৈ যাম বুজিছ নহ'ব নহয় তুমি তেনেকে ক'লে নহ'ব নহয় ঐ সেইটো মোৰ ফালে পোনা দিবি বুজিছ নাই এই বস্তু ভাগ প্ৰথমতে মইহে দেখিছিলোঁ মইহে গোটেই বস্তুটোৰ বিষয়ে তোক একদম বিতংকৈ ক'ব পাৰিম সিহে বিতংকৈ ক'ব পাৰি ইহে দেখিছে নহয় ইহে দেখিছে মুখত শব্দ দুটাই ভালকৈ নুফুটে সি আকৌ কেমেৰাৰ আগত কথা কয় ঐ প্ৰথম মই ক'ম তই মাৰিডাল মোৰ ফালে আগবঢ়াই দিবি মোক চম্ভালি কথা কবি কিন্তু কিবা খং উঠিব বাপেকে গম পাই যাবি বাপেক তই কিন্তু বহুত বাঢ়িছ দেই বাঢ়িছ মানে একেবাৰে মুধত পাইছগে ডাঙৰ সৰু একো গণিতা নকৰা হলি এনেকুৱা এষাৰ আশীৰ্বাদ বুলিম নলগতো চাই নাপাবি এনেকুৱা আশীৰ্বাদ দিম নহতো ঠাই নাপাবি এই শগুনৰ সাত বুঢ়া গৰু মৰাৰ কথা কেতিয়াবা শুনিছ এনে বৰটো ওলাইছে এই তোৰ নিচিনা যে কামুকাই কেৰেপ নকৰে তাই কেৰেপ নকৰে আমুকাই ময়ো খাৰু পিন্ধা নহয় কি হ'ল চব বলিছো চব মাছৰ বজাৰ পাইছ মাছৰ বজাৰ পাইছ এখন এনেকৈ ৰিপৰ্টিং কৰিব পাৰিবি বাৰু তাৰিখে মাথা নষ্ট কৰি দিছে দুৱাইজনী কি হ'ল এটা কাম কৰ তহঁতি নিজৰ মাজতে ঠিক কৰি ল কোনটোৱে বাদ্য নিজৰ মাজতে ঠিক কৰি ল ঠিক কৰি ল সেইটো আৰু আলোচনা কৰিবলগীয়া কথা নেকি কিবা বস্তু ভাগ যিহেতু প্ৰথমতে মই দেখিছিলোঁ গতিকে কেমেৰা আগত প্ৰথমতে মইহে কথা ক'ব লাগে নে কি ক'ব নহ'ব দেই জ্যেষ্ঠ হিচাপে প্ৰথমতে মইহে ক'ম মই ক'ম প্ৰথমে এই জ্যেষ্ঠ ফেষ্ঠ সেইবোৰ মই নামানো এই সেইডাল মোৰ ফুৰা পোনাবি নহ'লে কথা কিন্তু বিকম হ'ব দেখিছ ইয়াৰ ব্যৱহাৰ দেখিছ কলিকাল ঘূৰ কলিকাল ই মোক কিমান অপমান কৰিছে দেখিছ তহঁতে কি কৰিবি কাজিয়া কৰি নেথাকিছো সেই কোনোবা এটাই ক'লেই হ'ল এটা কাম কৰোঁ নহ'ল ময়ে কৈ দিম দে মাজত নোসোমাবি কিন্তু একদম ৰঙা আগলৈ কৈ দিম মুখৰ ওপৰত মই কম বুলি কৈছিলো কেমেৰা আগত মই ওলাম আৰু কিন্তু কথাও মইহে ক'ম হ'ব তই এখন বুজিছ কাণ শুনি শুনি ল প্ৰথমে কেমেৰা আগত আমাৰ নয়নে ক'ব কাৰণ তই বস্তু ভাগ প্ৰথমে নয়নে দেখিছিলে সেইকাৰণে তাক কেমেৰা আগত প্ৰথম লোৱা অধিকাৰখন আছে আমি আৰু তোৰ পাছে পাছে হ'ব নীলাম্বৰ নহয় তোক মই কিমান বাৰ ক'ব লাগে মোৰ নাম নীলাম্বৰ নহয় মোৰ নাম নীলৰোহন দত্ত আৰু তহঁতি যদি নীলাম্বৰ কৰি থাক তেতিয়াহ'লে মই তহঁতক এটাকো টিপি এইবোৰ নকৰিবি তই এইফালে কোনো কিন্তু নাই ওলাবলৈ যে পাব সেই কথাটো বুজাই দে এটা কথা বুজিছ নাই এই মানে টিভি বিলাকত মানে নিউজ বিলাকত যে ভালকে কথা ক'ব পৰা মানুহকহে আগস্থান দিয়ে বুজিছ নাই এই তইচোন গাঁওখন ভালকে কথা ক'ব পাৰ আমাৰ ইয়াৰ ইমানটো হেৰি নাই নহয় বুজিছ নাই সেইকাৰণে তই ধৈৰ্য ধৰি থাক মই সেই মাৰিডাল তোৰ ওচৰত আনি দিম তেতিয়াহ'লে মোৰ আপত্তি নাই তাৰ পাছত কিন্তু মোক উলিয়াব লাগিব তহঁতক কিমান বাৰ ক'ব লাগে মোক সেইটো নামে নেমাতিবলৈ মই যদি তহঁতি এনেকুৱা কৰি থাক তেতিয়াহ'লে তহঁতি এটাও কিন্তু নিউজত ওলাব নাপাওঁ দাদী তই ক
একেবাৰে চানি নধৰিবি এই ই জীৱনে নহওক লাগিলে ইয়াতো বোমা ওলোৱা নাই না দায়িত্ব ক একেটা কথাটো কৈ আছো। ফেচটো দেখি নমস্কাৰ, স্বাগতম জনাইছোঁ মই আপোনালোকক আমাৰ চেনেললৈ। আজি ৰাতিপুৱা এই অঞ্চলতে এতিয়া অবিশ্বাস্য অলৌকিক ঘটনা সংঘটিত হৈছে। হয়, এই সেউজপুৰ গাঁৱতে এটা অবিশ্বাস্য অলৌকিক ঘটনা সংঘটিত হৈছে। এই অবিশ্বাস্য অলৌকিক ঘটনাটো সংঘটিত হৈছে এইখন কঠীয়ানি তলী, আৰু এই কঠীয়ানি তলীখন আছে এই সেউজপুৰ গাঁৱতে। সেউজপুৰ গাঁৱত থকা এই কঠীয়ানি তলীখনতে এটি অবিশ্বাস্য অলৌকিক ঘটনা সংঘটিত হৈছে, যাৰ বাবে গাঁৱৰ ৰাইজৰ মন মগজু ত্ৰস্তমান হৈ আছে। লোকে লোকাৰণ্য হৈ পৰিছে ঠাইডোখৰ। আমি বৰ্তমান এই যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ সংঘটিত হোৱাৰ ক্ষেত্ৰত বিতং বাতৰি আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মই এই অঞ্চলৰে এজন নাগৰিকৰ পৰা এই ঘটনাটোৰ সংক্ৰান্তত জানিব বিচাৰিম। মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। হয়, আপুনি এই অঞ্চলৰে কি ম কৰি আছো দাইটি? পোনে পোনে কথাটো কৈ দিব নোৱাৰো নেকি? হেৰি নহয় এনেকে আগতে সেই কেমেৰা আগত ওলোৱা নাই নহয়, আজি সেই প্ৰথম ওলাইছোঁ। এই কেমেৰাটো মোৰ ফালে পোনাই দিলত কিবা বুকুখন ধপ 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 ধপকে মাৰিব। মাৰিলে তই বন্দুকৰ আগত থিয় হোৱা নাই নহয়, কেমেৰাৰ আগতহে থিয় হৈছে হয়নে নহয়? ভালকে সাহসে দাদি পাৰিবি নে ক'ব? ভালকে ক গাঁওখনৰ কিলে সন্মানৰ কথা আছে নহয়। একদম একদম উশাহটো দীঘলকে ল, উশাহটো দীঘলকে ল। আমি লগতে আছো। দাদি আপুনি এই গাঁৱৰে? কেমেৰা শুনাই দিবা। আপুনি এই গাঁৱৰে? হয়, মই দাদি মই ভালকৈ ওলাইছোঁ নব, একদম ভালকৈ উলিয়াবি দেই। একদম জিলিকি আছে দাদি আপুনি এই গাঁৱৰে? হয়, মই পুৱাবেলা তাত এটা ঘটনা সংঘটিত হৈছে, সেই বিষয়ে আমি জানিব বিচাৰিম আপোনাৰ পৰা। আপুনি কওকচোন। মানে হেৰি নহয়, এই মোৰ গাঁও এইখন মানে ইয়াতে মোৰ ককা আজু ককাৰ দিনৰ পৰা মই মানে আমাৰ সকলোবিলাক এইখন গাঁৱতে বাস কৰোঁ। মই বাস কৰোঁ মানে আকৌ মোৰ সেই ভোটৰ সেই আধাৰ কাৰ্ডটো ভোটৰ কাৰ্ডটো মানে সেই ভোটৰ কাৰ্ডটো মোৰ কিন্তু এইখন গাঁৱতেই আছে। হ'ব নেকি? অলপ পোনাই পজাই ক'ব নোৱাৰো, চিধা চিধি কৈ অকাই পকাই যে কৈ আছ গোটেইখন মহতিয়াই কোনকে ক দাদি। এই যে আপোনালোকৰ গাঁৱত ঘটনাটো সংঘটিত হ'ল, সেই সন্দৰ্ভত আপোনাৰ মতামত? সন্দৰ্ভত মানে সেইটো বুজি নাপাও নি? গোটেই কথাটো একদম মানে বিতং ভাৱে কৈ দে, মানে বহলকে আৰু। সেইটো শিৱলিংগ ওলাইছে, দোকান পোহাও দিব সিহঁতি চব সন্দৰ্ভতটো কম দেই। এই মানে ধৰা আমাৰ গাঁৱত কালি বিয়া আছিলে, মানে তোলনি বিয়া। আজিকালি আকৌ সেই বৰ বিয়াতকৈ তোলনি বিয়াখনহে ডাঙৰকৈ পাতে। বৰ বিয়াখন আকৌ পাতিব নোৱাৰিবও পাৰে নহয়, দিনকালৰ যিহে গতি হৈছে। ইমান ডিটেইলছত ক'ব নালাগে, মূল কথাটো ক। মূল কথাটো ক'ব লাগিব। মানে ছোৱালী সেই মানুহ ঘৰত মানে সেই ছোৱালী এজনী আছিলে, আগলৈও নাই পাছলৈও নাই, বুজিলে? এই মানে এই কি বুলি কয়, বাপেকে সেই কিবা ONGC নে কিবা এটাত বোলে কাম কৰে। ধৰ মহামূৰৰ কথা নহয়, বিয়াখন তোক কি কবি, ইমান ডাঙৰকে পাতিলে। তোৰ কৈছো নহয়, বাকী নাই, খুৱাইছে মানে ভীষণ খুৱাইছে। ছাগলী মাংস আছিলে, ব্ৰইলাৰ মাংস আছিলে, তাৰ উপৰি তোমাৰ সেই আছিলে জ্বলা ভাজি এখন আছিলে, কল পচলা। তাতে ব্ৰইলাৰ সোপা পেটুবোৰ অকণ অকণকে কাটি দি দিলে। ইমান জ্বলা হ'ল। আজি ৰাতিপুৱা মোৰ শুই উঠে 3 জেগাত পৰিছে, 3 জেগাত। তাতে সেই ৰসগোল্লাও আছিলে নহয়। এইটোৱে যদি ইমান ডিটেইলছত ক'বলৈ হয়, বিয়াখনৰ কথা এদায় হওঁতে তোৰ লাগি যাব 3 দিন, তাৰপিছত তোৰ মূল বাতৰিটো আহক সেইটোতো লাগি যাব 7 দিন। এনেকৈ বাৰু কেনেকৈ নিউজ কৰিবি হেৰৌ? বোৱাৰীজনী কি হ'ল? কিহৰ সুধিব নোৱাৰিব। মূল কথাটোলৈ আহ দাদি, মূল কথাটোলৈ আহ। দাদি
তই যিবোপাহে বকলা মেলিছ ঐ যোৰাবাট যে ঐ যোৰাবাটৰ টাৰ্ণিংকেইটাও তাত তই পোন তই চিধা চিধি কচোন চিধা চিধিকে ক'বলৈ কৈছ অ। ঐ এই মূল কথাটো ক'বলৈ হ'লেতো অকণমান সেই তেয়া কৰিকেতো আহিবই লাগিব ন অলপমানহে অকাই পকাই কৈছ বেছি হ'ল নেকি ঐ তই এনেকৈ বকলা মেলি থাকিলে ঐ নিউজ চোৱা মানুহবোৰে সেই মুখাই ঐ আমনি নাপাবনে আমনি পাব অ ঐ তহঁতি যে সেই মূল বাতৰিটো কোৱাৰ আগত অ। ঐ অকাই পকাই কিবা সোপা যে বলকি থাক বলকি ঐ, থাক। তেতিয়া আমি হ'লে বেয়া নাপাওঁ অ তই মানে ঐ আমাৰ ওপৰত প্ৰতিশোধ লৈছ এই যা, বচ, বচ। ঐ, তোক একো নহ'ল ঐ। যা, তেনেকুৱা যা। নকবি আকৌ চা এই চুপ। এই তই নহয় সেইফালে যা। এইটো কি হ'ল যা। কথাটো তোক কৈছোঁ নহ'লে। মই অ, নাম কেইটা দিয়া পেলা চা এই মই মানে টিভিত ওলাম বুলি বৰ আশা কৰি আছিলোঁ পাই হ'ব দে আমাৰ এই নাম তই আঁতৰিবি তই ইয়াৰ পৰা আঁতৰিবি নে মই আঁতৰিম এই নহয় এইটো কথা ক'ব নোৱাৰে নহয় বহুত কলি অ' ককাই গায়ত্ৰী সাজু কৰ নহয় আকৌ কবি অকণমান গায়ত্ৰী আকৌ দিব তুমি এই গাঁৱৰে মই থাকিম নহয় আজি পুৱা বেলা ইয়াত এটা ঘটনা সংঘটিত হৈছে আপোনাৰ মতামত কি সেই ক্ষেত্ৰত শুনিবি দেই ঐ ল'ৰা সেই মই ভালকৈ ওলাইছো নে বাৰু হ'ব এফালে তেন্তে দেখিছোঁ। শুন। আজি আমাৰ গাঁওখনৰ কাৰণে শুভ দিন মানে অতি শুভ দিন বৰ্তমান সমাজত যিবোৰ অন্যায় অবিচাৰ এইবিলাক হৈ আছে এই বৈকুণ্ঠত থকা এই গুৰুজনাই সেইবোৰ সহিব নোৱাৰি তেখেতৰ খৰম এপাতকে মৈত্যলৈ পঠিয়াই দিলে আৰু সেই খৰম পাত আহি আমাৰ গাঁৱতেই পৰিল গতিকে ইয়াতেই নামঘৰ এভাগ প্ৰতিষ্ঠা কৰি সেই খৰম ভাগক সেৱা শুশ্ৰূষাহে কৰিব লাগে আৰু বুজিছা কি ক'বলৈ আহিছা এই লাগি থাকে তুমি অকল যে সেই ফৰ্ম কৰি আছা তুমিহে ফৰ্ম বুলি কৈছা আমিতো চবে কৈছো সেয়া শিৱলিংগ শিৱলিংগ হ'বই নোৱাৰে সেই পাত খৰম শিৱলিংগ হয় এই খৰম শিৱলিংগ এই খৰম বুলি নহয় কি কথা ক'বলৈ আহিছা চাওক ৰাইজ পুৱা বেলা ওলোৱা বস্তু ভাগত লৈ পেলাই আমাৰ বস্তু ভক্ত সমাৱেশ হৈছে প্ৰত্যেকৰে মনৰ মাজত তুমুল বিতৰ্ক চলিবলৈ ধৰিছে কাৰো কোনোবাজনৰ মতে এয়া হৈছে গুৰুজনাৰ খৰম আন কোনোবাজনৰ মতে এয়া হৈছে মহাদেৱৰ লিংগ আপোনালোকে চাই থাকক আমাৰ চেনেল আমি আপোনালোকক প্ৰতি মুহূৰ্ততে সত্য আৰু নিভাজ সংবাদ দি আছো আপোনালোকে চাই থাকক আমাৰ চেনেল সেই ভাগ শিৱলিংগ হ'বই নোৱাৰে শিৱলিংগ হয় এই ভাগ চাওক ৰাইজ ঘটনাই অন্য দিশলৈ গতি কৰিছে এই মাত্ৰ এগৰাকী মহিলাই এই ক্ষেত্ৰত আৱিৰ্ভাৱ হৈ পেলাই তেখেতে দাবী জনাইছে যে এয়া হৈছে শিৱলিংগও নহয় খৰমো নহয় এয়া হৈছে ডাঙৰীয়া মহাপ্ৰভু বুলি তেখেতে কোনজন ভগৱানৰ কথা ক'ব বিচাৰিছে আপোনালোকে যদি জানে তেন্তে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰি আমাক জনাওক আৰু একদম তই সাজু হ আমি এতিয়া বাইদেউৰ পৰা জানিব বিচাৰিম যে তেখেতে ডাঙৰীয়া মহাপ্ৰভু কোনজন ভগৱানৰ কথা ক'ব বিচাৰিছে কোনজন ভগৱানক তেখেতে আচলতে আৰাধনা কৰি এই স্থানত উপবিষ্ট হৈছেহি বাইদেউ অ' বাইদেউ
বাইদেউ বুলি ক'বলৈ আহিছ কাক বাইদেউ বুলি ক'বলৈ আহিছ মূৰ্খমতি চৰিয়াই গাল ফালি দিম চাই চিতি কথা কবি ইছ ৰাম বাইদেউ লাইভ চলি আছে তেনেকৈ নক'ব আকৌ আপোনালোক মানে নিউজ চেনেলৰ আমি নিউজ চেনেলৰ মানুহ চৰি দেই মই মানে গমেই পোৱা নাছিলো অলপমান ৰ'ব মই মুখখন ঠিক ঠাক কৰি নিউজ চেনেলত ওলোৱা কথাটো বাবু তই ৰেডি কৰ ঐ বোৱাৰীজনী কি হ'ল কৈ দে তইনো কি অকল বোৱাৰীকে থাক ঐ জানিব লাগে নহয় এইটো বয়সতো লাজ নালাগে এইবোৰ কথা সুধিছে বোলে বস্তু ভাত মন কৰিছ নাই বস্তু ভাত ঐ একদম ফাৰ্ষ্ট ক্লাছ বুজিছ একদম ফাৰ্ষ্ট ক্লাছ না এই ভাগ বস্তুৰ কথা কোৱা নাই কিহৰ কথা কৈছ ই পুতি ওলোৱা ভাগৰ কথা কৈছো মোৰ কিন্তু অলপ সন্দেহ হৈছে দেই ঐ চাহ বৰ্তমান তোৰ সন্দেহ দূৰ কৰি থ ঐ চাহ দেখিছ নে পৰিস্থিতি কেনেকুৱা একদম গৰম হৈ আছে বুজিছ গৰম হৈ আছে তই মুঠতে কেমেৰা পোনা আৰু মই নিউজ কৰোঁ ঠিক আছে বাইদেউ এৰি গোখানি নহয় বাইদেউ কওকচোন হঠাৎ আহি আপুনি ডাঙৰীয়া মহাপ্ৰভু বুলি কোনজন ভগৱানৰ কথা ক'ব বিচাৰিছে ডাঙৰীয়া মহাপ্ৰভুৱে কালি সপোনত আহি মোক এষাৰ কথা ক'লে ডাঙৰীয়া মহাপ্ৰভুৰ মহিমা অপাৰ তেখেতৰ কাষত আপুনি যিয়ে মনোকামনা পূৰণ মনোবাঞ্ছা কৰে তেখেতে সকলোৰে প্ৰাৰ্থনা পূৰণ কৰে তেখেত মানে অলপ স্পেচিয়েল মানে ভগৱানৰ আবিৰ্ভাৱ তই নিজৰ মাজত কেপকেপাই থাকিবিচোন বাইদেউ আপুনি কওক ডাঙৰীয়া মহাপ্ৰভুৱে কালি ৰাতি মোক এষাৰ কথা কৈছিল মানে সপোনত আহি কি কথা মাজে মাজে নুবুজো পাই একোৱে নুবুজা হৈ যায় কঠিয়ানী তলিত তেওঁ আবিৰ্ভাৱ হ'ব হয় এইখনে সেইখন কঠিয়ানী তলি য'ত তেওঁৰ আবিৰ্ভাৱ হ'ব আৰু সপোনত তেখেতে মোক এষাৰ কথা কৈছিল কি কৈছিল যে তেখেতক চোৱা চিতা পূজা পাতল কৰাৰ দায়িত্ব মোৰ সেইবাবে মই আজি ইয়ালৈ আহিছো আৰু এতিয়াৰ পৰা তেখেতৰ দায়িত্ব মোৰ বুজিলা তুমি তেনেকৈ ক'লে নহ'ব ঐ এই ভাগৰ দায়িত্ব ল'বলৈ আমি ভুল মৰি যোৱা নাই আৰু এটা কথা জানি লোৱা এইখন আমাৰ গাঁও মানে সেউজপুৰ ইয়াত সকলো কথা আমাৰ মতেহে হ'ব আমাৰ মতে নহ'ব তেনেহ'লে মূৰকমতি ডাঙৰীয়া মহাপ্ৰভুৱে সপোনত মোক আৰু এষাৰ কথা কৈছিল কি কৈছিল যদি তেখেতক চোৱা চিতা পূজা পাতল কৰাৰ দায়িত্ব মোক দিয়া নহয় তেন্তে এই গাঁৱত মহামাৰী হ'ব ফলিয়াইছে বাদ দিয়াহে তোমাৰ কথা আমাৰ মহাপ্ৰভু আমাৰ শিৱ মহাপ্ৰভু কৃপাত তোমাৰ সেই মহামাৰী কৰবাত পলাব বাদ দিয়া পাপ লাগিব বুজিছ পাপ লাগিব এই গুৰুজনাৰ খৰম আবিৰ্ভাৱ হোৱা ঠাইত তহঁতে যদি মন্দিৰ পাত তেতিয়া পাপ লাগিব বুজিলি নাই ইয়াত সৰুকে হ'লেও নামঘৰ এভাগে প্ৰতিষ্ঠা কৰিব লাগে আমাৰ দোকান কি হ'ব এটা কথা বুজিছ নামঘৰ এভাগটো আছেই আছে গাঁওখনত আকৌ বেলেগ এভাগ নামঘৰ কেলে লাগে সেই ভাগ নামঘৰ তহঁতৰহে আমাৰতো নহয় গতিকে ইয়াত নামঘৰ এভাগ প্ৰতিষ্ঠা কৰিব লাগে ডাঙৰীয়া
দিবা দেই দিবা। এষাৰি কথা মই ক'বলৈ ওলাইছো নামঘৰে এদাই দি তহঁতি দুটাই তৰ্ক কৰিব নালাগে বুজিছনে নাই ইয়াত তই কৈছ কি হ'ব লাগে নামঘৰ হ'ব লাগে আৰু দায়িত্ব কি ক'লি মই কৈছো ইয়াত মন্দিৰ হ'ব লাগে মন্দিৰ হ'ব লাগে আমিতো গাঁৱৰ মানুহে নহয় গোটেইকেইটা সেইকাৰণে হুলস্থুল হ'ব নালাগে মই এটা কথা ভাবিছো কি ভাবিছো মানে গুৰুজনাৰ খৰম হয়নে আৰু আমাৰ গণেশ বাবাৰ মানে সুৰ ভাগি দেখা পালো নহয় আমাৰ শিৱ বাবা আছেই গোটেই কেইজন লগ খুৱাই মই এটি নাম ভাবিছো বুজিছা নাই শিৱ বাবা খৰম গণেশ মন্দিৰ বুলি আমি মন্দিৰ প্ৰতিষ্ঠা কৰিব বিচাৰিছো বলা তই এনে হাঁহিছ তোমাৰ নামটো মনৰ ৰল কচোন বাৰু তই দিয়ে নহয় এইটোহে ওপৰতো দেখো মূৰকমতিহঁত তহঁতি কোৱা এটাও নহয় ইয়াত ডাঙৰীয়া মহাপ্ৰভুৰ এখন থান হ'ব সোমাই দিম নহয় ডাঙৰীয়া! নহয় ইয়াত নামঘৰে হ'ব লাগে এইবোৰ কথা ইয়াত নচলিব ইয়াত শিৱ মন্দিৰ এবাৰ হ'ব লাগিব বুলি কৈছো নহয় শিৱ মন্দিৰ হ'ব নামঘৰ শিৱ মন্দিৰ হ'ব নামঘৰ মন্দিৰ থান হ'ব নামঘৰ মন্দিৰ থান হ'ব মন্দিৰ নামঘৰ থান মন্দিৰ নামঘৰ থান মন্দিৰ চুপ কিয় হুলস্থুল ইমান ৰাম 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 মোৰ চেউৰাখন কি হ'ল এইখন চেউৰাখন কি হ'ল এইখানে সাঁচি পুৰি কিনে আছিলে নহয় এইখিনিত মই বিজুলিকা পুৰি কিনে দি থৈছিলো চেছ কৰিলি হৈছে কি তহঁতৰ ইয়াত জয়ন্ত তোৰ মহাভাগ্য তোৰ মাটিত সাক্ষাৎ ভগৱানৰ আবিৰ্ভাৱ হৈছে ভগৱানৰ আবিৰ্ভাৱ ঐ ভোলানাথ প্ৰকট হৈছে এই শিৱলিংগ ওলাইছে এই নহয় সেই গুৰুজনাৰ খৰম তুমি অকল সেই গুৰুজনাক খাম কৈ থাকিলে পাৰি ইয়াত শিৱলিংগ ওলাইছে থান ওলাইছে ইয়াত চুপ ক'ত ওলাইছে মই এই ভাগ ভগৱানৰ আৰু আন কাম নাই এই মোৰ এই কোচেন তলিছে এই ভগৱানৰ আবিৰ্ভাৱ হ'বলৈ পালেহি হা ভালকে থ ইছ ৰাম 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 ঐ নেপায় দেই ইমান অলৌকিক কথাটোত পেংলাই কৰিব নেপায় হয়নে চাচোন চং শিৱ গোসাঁই মূৰ্তি হয় নে নহয় শিৱ গোসাঁই অ ক'তা এইয়া এইভাগ শিৱ গোসাঁই মূৰ্তি হাঁহিলি যে আমি ইমান বিলাক চকুৱে মানে ভুলহে দেখিলো নে সেয়া শিৱ গোসাঁই নহয় সেয়া সেই গুৰুজনাৰ খৰমে বুজিছ নাই হয়নে এয়া মহাপ্ৰভু ডাঙৰীয়া মহাপ্ৰভু ঐ এই সেইবোৰ একোৱেই নহয় এই শিৱলিংগ বুজিছ না চুপ তহঁতি ইফাল যা বোৱাৰীজনী কি হ'ল এয়া শিৱ গোসাঁই গুৰুজনাৰ খৰম এই কি কৈছিলি তই ডাঙৰীয়া মহাপ্ৰভু হা এইবোৰ একোৱেই নহয় ইমানবোৰ চকুৰে ভুল দেখিলে নে ভুল নেদেখিবি নে
তহঁতৰ চকুৰ সন্মুখত এই চকুৰ আগত যেতিয়া অন্ধবিশ্বাসৰ এখন আৱৰণ লগাই থবি তেন্তে তহঁতি এই প্ৰত্যেক বস্তুৰ প্ৰত্যেকতে তহঁতি ভগৱানৰ নিচিনা বস্তুৱেই দেখি থাকিবি। কথাবোৰ ভালকে বুজাই পেলে ভাল হয় আৰু এই কথাবোৰ বুজাব। আৰু তহঁতি দুটাৰ এই চেনেলবিলাকত কি ওলাই তহঁতৰ? যোৱা বছৰ আমি এটা নিউজ কৰিছিলো মানে গৰম নিউজ আছিলে সেইটো ওলাইছিলে আকৌ সেই অমিতা গছত ভগৱান তাতে আজি ৰাতিপুৱা সেইটো আৰু এটা কৰিলো নহয় নিউজ আৰু গৰম নিউজ একদম মানে তহঁতৰ নিউজবোৰত কি ওলাব যে এই কাৰ বোৱাৰী কোন চেঙেলীয়া ল'ৰা লৈ পলাই গ'ল, কাৰ বাৰীত অমিতা গছত এই ভগৱান ওলাইছে। ঐ ভালকে শুন কথাটো, কাৰ অমিতা গছত কি ভগৱান ওলাইছে এই কথাবিলাক তহঁতৰ এই নিউজত পাতে। ভাল ভাল কথাবোৰ তহঁতৰ নিউজত নাপাতে। হা তহঁতি চা আমাৰ এই পদ্মলোচন দাই চিনি পাও নাই? পদ্মলোচন দাই এতিয়া তই চা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা পাইছে, কেইবাটাও পাইছে বঁটা। কিন্তু তহঁতৰতো সেই তেওঁৰ ওচৰলৈ গৈ পেলাই নিউজ এটা কৰাৰ সাক্ষাৎকাৰ এটা লোৱাৰ কিন্তু তহঁতৰ কোনো মানসিকতা নাই। আৰু আজিকালি যে কেইটামান নিউজ চেনেল একদম আমেৰিকাৰ পৰা আহি পেলাই তেহেঁতৰ একদম নিউজ চেনেল যেনে মিছাইলটো আহি পৰিলে একদম লৰা-লৰি তোমাৰ খেতা খেদি। তই শুনচোন বোলো মোৰ কথাটো শুনবি। তই আৰম্ভণিতে দেখিব লাগিছিলে ইহঁত দুটা এনেকুৱা লাগিছে কুৰুক্ষেত্ৰ মহাৰত। নচলিব কিয়? তহঁতি যেতিয়া চকুৰে দেখাটো একদম নেদেখাৰ ভাওজোৰ অন্ধবিশ্বাসত যেতিয়া সকলো গুৰুত্ব দিলি গতিকে তহঁতি দেখিবি আৰু তেনেকুৱা। আৰু ধৰ্মই মানুহক মিলাপ্ৰীতিৰে কৰি থাকিবলৈ শিকায়। আৰু তহঁতি সেই ধৰ্মৰ আউজনি লৈ তহঁতি কি কৰিছ? ইটোৱে লগত তহঁতি কটাকটি কৰিবলৈ ওলাইছ। কি ভাবিছিলি? হা ভগৱানৰ আবিৰ্ভাৱ হেৰো এই ভগৱানক মূৰ্তিৰ মাজত বিচাৰিলে নহ'ব নহয়। বিচাৰি ল'ব জানিলে এই ভগৱানক মানুহৰ মাজতে পাবি। মানুহৰ অন্তৰত আছে ভগৱান। বুজিছ দাদী, অন্ধবিশ্বাসে মানুহক বহুত তললৈ নিব পাৰে। আমি এতিয়াহে বুজি পাইছো আমি অন্ধবিশ্বাসত পৰি যে আমি কিমান নকৰিবলগীয়া কৰ্ম এই সমাজত আমি কৰি আহিছো। বুজিছ, বৰ লাজ লাগিছে পাই, একদম মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিলো দেই। আমি যদি এনেধৰণে অন্ধবিশ্বাসক প্ৰাধান্য দি থাকো সমাজখন জানো আগুৱাই যাব? কথাবোৰ কিন্তু তহঁতি যুক্তিৰে চাবি আৰু চাজিৰে চাবৰ সময় হৈ আহিল। ধৰ্মক ব্যৱহাৰ কৰি সমাজত বিভেদ সৃষ্টি কৰিলে নহ'ব। আমি সদায় সকলোৱে মিলা প্ৰীতিৰে আগবাঢ়ি যাব লাগিব। সঁচা কথা। সময়বোৰ অপচয় কৰাহে হ'ল। মনৰ আশা মনতে গ'ল আৰু দেই। ভাই দোকান কি হ'ব? মোৰ কিন্তু সন্দেহ এটা হৈছিলে। পিছে জয়ন্ত গাই বস্তু ভাগনো কি? এই ভাগ মানে এই বস্তু ভাগ কি নহয় বোকা? এই ভাগ কাঠ আলু। তনিষ্ঠা এই মানে সেইদিনাখন আমাৰ সকামত ৰাতি সকামত কি হ'ল, বহুত সোপা গাজি মগু, কল, কুঁহিয়া, আপেল এনেকুৱা ধৰণৰ ধেৰ বস্তু থাকিলে। এই ওচৰ চুবুৰীয়াকো মই বিলাই দিলোগে, বহুত দিলো বিলাই। মই বাইদেউ ঘৰতো দি থৈ আহিছিলো। এতিয়া মই ঘূৰি আহোঁতে তহঁতক এইখন দেখিছো আহি পেলাই মই তাতো দিলোগে। দিয়াৰ পিছত কি হ'ল, বহুত সোপা থাকিলে গাজি মগু। থকাৰ পিছত মই ভাবিলো কি এই বাৰী চুকতে আহি পেলাই মই সেই সোপা গাঁত এটা খান্দি পুতি থওঁ। আগ এটা আছিলে সেই কাঠ আলু এই তাতো ওপৰতে দি পেলাই জাবৰ মাটি চাটি দি পেলাই তাতে থৈ দিলো। একদিন বৰষুণ দি থকা নাই জানো? বৰষুণ দি আছিলে, বৰষুণৰ পৰশ পাই গাজি মগু বহু ফুলি আহিলে লাহেকে
এই ভাগ ওলাই আহিল মানে এই কাঠ আলুত বোকা মাটি লাগি তহঁতি যিফালৰ পৰাই চাওঁ এফালে দেখিছ খৰম, এইফালৰ পৰা দেখিছ গণেশ বাবা, এইফালে দেখিছ শিৱলিংগ, এজনীয়া আকৌ কি দেখিলি তাকহে তহঁতি ভগৱান বুলি ইয়াত হুলস্থুল কৰি ইটোৱে সিটোৱে কাজিয়া লাগি আজি ৰঙা ৰাঙলী হলহেঁতেন মই আহি নোপোৱা আগত। এয়া আচলতে প্ৰকৃত ভগৱানৰ মহিমা নহয়, এয়া হৈছে কাঠ আলুৰ মহিমা। এটা কথা কিন্তু ভালদৰে বুজি পালো বুজিছ। কি ঐ ইচ্ছা কৰিলে মানুহে কাক ভগৱান বনাই দিব পাৰে।